কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ সংবাদমেল ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন ৰিপুণ বৰাৰ আমি পুনে পুনে আপোনালোকক এই সংবাদমেলৰ মাজলৈকে লৈ গৈছো কৰিছে এই সন্দৰ্ভত আমাৰ সভাপতিয়ে তেখেতৰ প্ৰতিক্ৰিয়া দিছে আৰু আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি মুখ্যমন্ত্ৰী মহোদয় আৰু বিজেপি দলক আমি 4টা প্ৰশ্ন আজি কৰিব খুজিছো যে কংগ্ৰেছ যে তেওঁলোকে কৈছে নিৰ্লজ্জ দল সেই সন্দৰ্ভত আমি তেওঁলোকক 4টা প্ৰশ্ন কৰিব খুজিছো আৰু কোন নিৰ্লজ্জ কংগ্ৰেছ নিৰ্লজ্জনে বিজেপি নিৰ্লজ্জনে হিমন্ত বিশ্ব শৰ্মা নিৰ্লজ্জ আজি আপোনালোকক আমি তথ্য সহকাৰে আমি দেখুৱাব খুজিছো তাৰ আগতে মাত্ৰ এটা কথা কৈ ল'ব খুজিছো যে হিমন্ত বিশ্ব শৰ্মা তেওঁৰ অহংকাৰ ইমানেই পালেগে যে তেওঁ কংগ্ৰেছৰ যিটো দলত লালন পালন হৈ যিটো দলৰ পৰা তেওঁ কোৰ আছিল আপোনালোকে জানে আমি সেইবিলাকলৈ নাযাওঁ যে যিটো দলত লালন পালন হৈ তেওঁ আজি অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিলে তে সেইটো দল অৰ্থাৎ তেওঁৰ নেচাৰটো কি যিখন থালত খাই আছে সেইখন থালতেই তেওঁ বিস্তা ত্যাগ কৰিছে এইটোৱে হৈছে আমাৰ মুখ্যমন্ত্ৰীৰ চৰিত্ৰ আজি আমি সেইকাৰণে অতি লজ্জিত যে আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ ইতিহাস পাহৰি গৈছে আৰু তেওঁ নতুনকৈ বলপূৰ্বক ইতিহাস ৰচনা কৰিব বিচাৰিছে তে এতিয়া আমি প্ৰথমতে মুখ্যমন্ত্ৰীৰ এটা বিবৃতি এটা ভাষণ আমি আপোনালোকক শুনাব খুজিছো এই ভাষণটোৱে ক'ব যে কোন লজ্জিত মানে কোন নিৰ্লজ্জ কোন নিৰ্লজ্জ এই কথাটো এই ভাষণটোৱে ক'ব আমি ভাষণটো আপোনালোকক শুনাব খুজিছো আপোনালোকে আমি বাকীখিনি কোৱা নাই চাওক সেইজন মানুহ যিজনে টেটু ফালি চিঞৰি ৰাজহুৱা সভাত কৈছিল কি বুলি যে মোৰ পাবলৈ একো নাই হেৰুৱাবলৈ একো নাই আৰু 21ৰ পাছত মই কোনো ৰাজনীতিত নাথাকো তে আমি আজি আপোনালোকে চাওক এইটো কিমান লজ্জা তেওঁৰ এইটো লজ্জা বোধ কৰিছে নে নাই তেওঁ যে এই অসমৰ মানুহক এনেকুৱা এটা মিছা কথা কৈ যে তেওঁ যে ক'লে যে মোৰ হেৰুৱাবলৈ একো নাই পাবলৈ একো নাই তেতিয়াহ'লে যদি হেৰুৱাবলৈ একো নাই পাবলৈ একো নাই আজি তুমি কিয় মুখ্যমন্ত্ৰী হৈ আছা কিয় তুমি গাদী খামুচ মাৰি ধৰি আছা কিয় তুমি ক্ষমতাৰ ৰাগীত তুমি আজি ক্ষমতাৰ ৰাগীত কিয় গুৰু গোসাঁই একো নমনা হৈছা আৰু তুমি কোনখন মুখেৰে ক'লা তোমাৰ লজ্জা কলৈ গ'ল এতিয়া তুমি কোনখন মুখেৰে ক'লা যে মই 21ৰ পিছত মই আৰু অসমৰ ৰাজনীতি নকৰো তে আজি তুমি এই তাৰ পৰিৱৰ্তে তুমি কি কৰিলা সৰ্বানন্দ সোণোৱালক পিছফালৰ পৰা 21ত তুমি লেং মাৰি ডেগাৰ মাৰি তেওঁৰ ঠাইত তুমি মুখ্যমন্ত্ৰী হৈছা তে এতিয়া আমি তোমাক প্ৰশ্ন কৰোঁ আৰু বিজেপি দলক আমি প্ৰশ্ন কৰোঁ যে আপোনালোকে এনেকুৱা এজন মানুহকেই মুখ্যমন্ত্ৰী পাতিছে যিজনে এটা পৃথিৱীৰ বৃহত্তম দলক লজ্জাহীন বুলি কৈছে আৰু তেওঁৰ নিজৰ লজ্জা কিমান আছে এইটো তেওঁৰ লজ্জাহীনতাত পৰে নে নপৰে আমি হিমন্ত বিশ্বক আমি প্ৰশ্ন কৰিব খুজিছো দ্বিতীয়তে আমি গৃহমন্ত্ৰী ডাঙৰীয়াৰ এটা বক্তব্য আপোনালোকক শুনাব খুজিছো অমিত শ্বাহ ডাঙৰীয়াৰ বক্তব্য এটা শুনাব খুজিছো जो काले धन वापिस लाकर गरीबों को फायदा पहुंचाने उनकी योजनाएं बनती उनके फायदे के लिए इस माध्यम से पैसा किसी को कैश कभी नहीं दिया जाता वो सबको मालूम है एक भाषण देने का एक तरीका है जुमला শুনিলে যে 2014 চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ ক্ষমতালৈ আহিছিল তাৰ অন্যতম প্ৰতিশ্ৰুতি আছিল
যে আমি 100 দিনৰ ভিতৰত বিদেশৰ ক'লা টকা ঘূৰাই আনি ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহৰ বেংক একাউণ্টত আমি 15 লাখকে টকা জমা কৰি দিম। এইটো প্ৰতিশ্ৰুতি আছিল নৰেন্দ্ৰ মোদীৰ। আৰু ভাৰতবৰ্ষৰ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে তেওঁ এই উদাত্ত ভাষণ দিছিল। আৰু যি ভাষণত মোহিত হৈ ভাৰতবৰ্ষৰ মানুহে বিজেপিক ভোট দিছিলে। আৰু তাৰ পাছত এই দলৰ গৃহমন্ত্ৰীয়ে কি কৈছে যে এইটো মিটিঙত কথা কোৱাৰ তৰিকা, এইটো জুমলা, এইটো এটা জুমলা। এইটো মিটিঙত কথা কোৱা, কোনেও 15 লাখ নাপায়, এইটো মিটিঙত কথা কোৱাৰ এটা তৰিকা, এটা জুমলা। গতিকে আজি আমি হিমন্ত বিশ্বক প্ৰশ্ন কৰিব খুজিছো, তুমি যে কংগ্ৰেছক নিৰ্লজ্জ দল বুলি কৈছা, যে তোমাৰ বিজেপি দল, এই তোমাৰ বিজেপি দলৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যে আজি যিটো গোটেই ভাৰতবৰ্ষৰ 145 কোটি মানুহক তেওঁ যিটো প্ৰতাৰণা কৰিছে, এইটো নিৰ্লজ্জতাত পৰে নে নপৰে? এইটো নিৰ্লজ্জতাত। যিটো কথাৰ ভিত্তিত ৰাইজে ভোট দিছিলে, যিটো কথাৰ ভিত্তিত ভাৰতবৰ্ষৰ ৰাইজে ভোট দিছিলে, গাঁৱৰ ৰাইজে, যে আমি 15 লাখ টকা পাম আৰু 100 দিনৰ ভিতৰত আমি পাম, তে আজি সেই প্ৰতিশ্ৰুতিক তোমালোকে কৈছা কি ই একো নহয়, এইটো এটা জুমলা। মানুহক প্ৰলোভিত কৰাৰ, মানুহক বুৰ্বক বনোৱাৰ এইটো এটা তৰিকা। তে ইয়াৰ পিছত বিজেপি দলক আমি প্ৰশ্ন কৰিব খোজো, তোমালোকৰ লজ্জা তোমালোকৰ DNA আছে নে নাই?